অচিৰে সলনি হ'ব গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এটা ঠিকনা ফাঁচী বজাৰৰ স্থানান্তৰিত কৰা হ'ব। ইতিমধ্যে সেই খবৰ সকলোৱে জানে, কিন্তু অতি শীঘ্ৰেই ইয়াৰ পৰা যিসকল পাইকাৰী ব্যৱসায়ী এই পাইকাৰী ব্যৱসায়ীসকলে নিজৰ নিজৰ গুদাম ইতিমধ্যে স্থানান্তৰ কৰিছে গুৱাহাটী মহানগৰীৰ সমিতৱৰ্তী স্থান চাংচাৰিলৈ, য'ত ৰাজ্য চৰকাৰে প্ৰায় 750 বিঘা মাটি ক্ৰয় কৰিছে। ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত 2024-25 যি বাজেট, সেই বাজেটত ধন ধাৰ্য কৰা হৈছিল। নগৰ পৰিক্ৰমা বিভাগৰ অধীনত সেই ধন ধাৰ্য কৰা হৈছিল, যি ধনেৰে চৰকাৰীভাৱে তাত আৱাসগৃহ নিৰ্মাণ কৰি তাত এই পাইকাৰী বজাৰখন স্থাপনৰ লক্ষ্য ইতিমধ্যে বান্ধি লোৱা হৈছে। আমাৰ হাতত ভিজুৱেলছ আছে, আমি ভিজুৱেলছ দেখুৱাম। আৰু এই যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান, এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ নতুন ঠিকনা এতিয়াৰ পৰা চাংচাৰি হ'ব। ইতিমধ্যে কিছুসংখ্যক ব্যৱসায়ীয়ে নিজৰ নিজৰ স্থান তালৈকে তেওঁলোকে স্থানান্তৰিত কৰিছে। মূলতঃ গুৱাহাটী মহানগৰীৰ যান জঁট হ্ৰাস, গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধন আৰু কিছু পৰিমাণে ভিৰ কমাই দিয়াৰ বাবেই এই ধৰণৰ এটা সিদ্ধান্ত ৰাজ্য চৰকাৰে লৈছে। বিশেষকৈ 2024-25 যি বাজেট, সেই 24-25 চনৰ যি বাজেট, সেই বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে এই গোটেই বিষয়টোৰ পৰিকল্পনা কৰি প্ৰায় 3,084.5 কোটি টকাৰ এক বাজেট তাত ধাৰ্য কৰা হৈছিল, আৰু যাৰ অধীনত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে সেই গোটেই ব্যৱস্থাটো কৰাৰ কথা আছিল। ইতিমধ্যে সেই কাম পৰ্যায়ক্ৰমে আগবাঢ়িছে আৰু খুব সোনকালে সেই নতুন ঠিকনালৈ ফাঁচী বজাৰৰ যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকল যাব। আৰু ইয়াৰ লগে লগে সমগ্ৰ ফাঁচী বজাৰৰ যিটো অঞ্চল, সেই অঞ্চলটো খালী হৈ পৰিব আৰু যান জঁটৰ ক্ষেত্ৰত কিছু হ্ৰাস পাব। ইয়াৰ পূৰ্বে ফাঁচী বজাৰৰ জেল ৰোডস্থিত যি স্থান, তাত বোটানিকেল পাৰ্ক বনোৱা হৈছিল, তাত বিভিন্ন ধৰণৰ কাম কৰা হৈছিল, য'ত এটা প্ৰকল্প GMC নিৰ্মাণ কৰিছিল, য'ত জাবৰ পুনৰ নিষ্কাশন কৰা হয়। সেই ধৰণৰ এটা প্ৰজেক্ট তাত লোৱা হৈছিল। আৰু ফাঁচী বজাৰ যেতিয়া ফাঁচী বজাৰ সেই স্থানৰ পৰা পাইকাৰী দোকানসমূহ চাংচাৰিলৈ গুচি যাব, সেই স্থানান্তৰিত হোৱাৰ লগে লগে সেই স্থান আৰু অধিকভাৱে মুকলি হৈ পৰিব। অৰ্থাৎ তাত যান জঁট নাথাকিব বা বিভিন্ন মানুহৰ আহ যাহ হ'ব আৰু কিছু ঠাই মুকলি হ'ব। গতিকে সেই স্থানত ৰাজ্য চৰকাৰে হয়তো আৰু নতুন পৰিকল্পনা হয়তো কৰিব পাৰে। তাৰ মাজতে খবৰ ওলাইছে যে ফাঁচী বজাৰত থকা যিসমূহ অট্টালিকা, সেই অট্টালিকাসমূহ কিছু অট্টালিকা পুৰণি, অৰ্থাৎ দীৰ্ঘ সময় সেই অট্টালিকাসমূহৰ হৈছে। অত্যন্ত বিপদজনকভাৱে তাত কিছু অট্টালিকা থকাৰো এটা অভিযোগ আছে। গতিকে সেই অট্টালিকাসমূহ ভাঙি পুনৰ তাক নিৰ্মাণ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো হয়তো অতি সোনকালে আৰম্ভ হোৱাৰো এটা সম্ভাৱনা নৈ কৰিব নোৱাৰি। অৱশ্যে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যিখন দলং, সেই দলংখন সম্পূৰ্ণ হোৱাৰ পিছতে সম্পূৰ্ণৰূপে স্থানান্তৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰো কাম প্ৰায় সম্পূৰ্ণ হৈছে। মুঠৰ ওপৰত গুৱাহাটী মহানগৰীৰ এটা চিনাকি লুইতৰ পাৰত থকা ফাঁচী বজাৰ এতিয়াৰ পৰা স্থানান্তৰিত হ'ব। ইতিমধ্যে প্ৰায় কাম ইতিমধ্যে পৰ্যায়ক্ৰমে আৰম্ভ হৈছে। লুইতৰ পাৰত থকা সেই ফাঁচী বজাৰ এতিয়া চাংচাৰিলৈ যাব, আৰু চাংচাৰিতেই গ্ৰাহকসকলে চাংচাৰিতেই এই ধৰণৰ যিসমূহ বস্তুৰ কিনা বেচা, পাইকাৰী দৰত বস্তুৰ কিনা বেচা তাৰ পৰাই আৰম্ভ হ'ব। ইয়াক লৈ ৰাজ্য চৰকাৰে এটা দীৰ্ঘম্যাদী আঁচনি ইতিমধ্যেই লৈছে। কাৰণ চাংচাৰিত যেতিয়া চাংচাৰিৰ পৰা এই গোটেই ব্যৱস্থাখিনি আপ ডাউন হ'ব, তেতিয়া ISBT জালুকবাৰীত যিটো নৱনিৰ্মিত, যিটো নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ISBT, সেই ISBT জালুকবাৰীলৈ স্থানান্তৰিত কৰা হ'ব। অৰ্থাৎ এটা কানেক্টিভিটি ৰাজ্য চৰকাৰে কৰি দিব বিচাৰিছে, যে চাংচাৰিৰ পৰা জালুকবাৰী হৈ উজনি অসমৰ দিশেৰে সকলো যান বাহন যাব পাৰিব। এই ধৰণে এটা কৰা হৈছে। মূলতঃ দুটা লক্ষ্য এই মুহূৰ্তত বান্ধি লোৱা হৈছে, যে যান জঁট হ্ৰাস আৰু পৰিষ্কাৰভাৱে ফাঁচী বজাৰখনক ৰখাৰ বাবে এই ধৰণৰ এটা পৰিকল্পনা ৰাজ্য চৰকাৰে কৰা বুলিয়েই ক'ব বিচাৰে। কিন্তু ব্যৱসায়ীসকলে তাত যোৱাৰ পিছত কি ধৰণে উপকৃত হ'ব, নে ব্যৱসায় কিছু হ্ৰাস পাব, এই ধৰণৰ প্ৰশ্নসমূহ থাকিব। কিন্তু তাৰ মাজত একাংশ ব্যৱসায়ী কৈছে তেওঁলোকে মূল যিটো তেওঁলোকৰ গুদাম, যিটো মূল তেওঁলোকৰ স্থান, সেইটো তেওঁলোকে চাংচাৰিলৈ নিব ঠিকেই, কিন্তু এটা ব্ৰাঞ্চ তেওঁলোকে ফাঁচী বজাৰত ৰাখি থ'ব। কাৰণ ফাঁচী বজাৰক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। কাৰোবাক পাইকাৰী দৰত সামগ্ৰী লাগিলেই ফাঁচী বজাৰলৈ তেওঁলোকে আহি যায়। গতিকে তেওঁলোকে ফাঁচী বজাৰলৈ সেই এটা গুদাম তেওঁলোকৰ ৰাখিব, আৰু ইয়াত তেওঁলোকে অৰ্ডাৰ কৰাৰ পিছত, ইয়াত সকলো দৰদাম হোৱাৰ পিছত তেওঁলোকে মালটো, অৰ্থাৎ যি সামগ্ৰী, সেই সামগ্ৰী তেওঁলোকে চাংচাৰিৰ পৰাই ল'ব। এই ধৰণৰ এটা পৰিকল্পনা ব্যৱসায়ীসকলে কৰিছে। কিন্তু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে শীঘ্ৰেই ফেঞ্চি বজাৰৰ সলনি চাংচাৰিৰ পৰাই আৰম্ভ হ'ব পাইকাৰী বজাৰৰ কাম।